আই সমান হ'ব কোন নৈ সমান বব কোন নহয়নে আজি মোৰ বিশেষ দিনটোত মা আহি ওলালেহি দেখিছেনে এনেই আজৰি নাই সময় কিন্তু বৰজেকৰ মানে জন্মদিন বুলি মা আহি ওলাইছেহি সেইকাৰণে মনটো বহুত আজি ভাল লাগিছে আৰু আপোনালোকক দেখুৱাই যাম ভিডিঅ'টোত আচলতে আজি বহুত ব্যস্ত বহুত কাম আজি যিহেতু আমাৰ ঘৰত মৰণা মাৰিছে গোটেই খেতিটো মানে আগতে এদিন মাৰিছিলে যদি মৰণা আজি মেচিন লগাই গোটেই কামৰ মানে আজৰি নাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে এতিয়া গধূলি হৈ গ'ল দিনটো সকলোখিনি কি কৰিছোঁ সকলোখিনি আজি এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব লগতে জন্মদিনৰ উপৰিও বাহিৰৰ তাৰমানে ইজনে সিজনে সহায় কৰি দিয়া মানুহ বাহিৰৰ মানুহ আছিলে 9-10জন সকলোকে খোৱা বোৱাত লাগিব লগা হৈছিলে ভিডিঅ'টো চাওক আৰু ৰাতিপুৱাই মোৰ এয়া দেখিছেনে ঝাৰু দিওঁতে এতিয়া মানে নাকত যদি কিবা কিবি বান্ধি নলওঁ অৱস্থা বেয়া হৈ যায় যিহেতু ঘুগুলা কাৰণে মানে নাক বান্ধি ল'বলগীয়া হৈছে চাদৰখনেই আৰু এতিয়া বলক ভিডিঅ'টোলৈ তেতিয়া আগবাঢ়োঁ আৰু ৰাতিপুৱাতে মাকে পুতেকে দেখিছেনে প্ৰথমটো ভিডিঅ'ৰ আৰম্ভণি মানে এটা ৰিলছ বনালোঁ আৰু আমাৰ শুন আৰু মই দুইটা মানে আজি পুৰা হেপী আৰু দেই কামৰ মাজতে দুইটাই লগ হ'লোঁ একেবাৰে মানে ভিডিঅ' কৰাত জন্মদিন বুলি বিশেষ একো আয়োজন নাই যদিও ভালো লাগে দিয়কচোন আৰু মনটো বেয়াও লাগে আচলতে কাৰণ জীৱনৰ এটা বছৰ কমি গ'ল আৰু মৃত্যুৰ দিশে এক বছৰ আগবাঢ়িলোঁ মানে আৰু ওচৰ চাপিছোঁ আৰু মানে আৰু দেখিছেনে মোৰ পিছৰ আমাৰ ঘৰৰ ককাই ভাই মানে বাই ভনী 5টা আৰু 5টাই লগ হৈ মানে আমি ভিডিঅ' কলত লাগিলোঁ মানে মই ডাঙৰ মোৰ পিছত সিহঁতে মানে মোক জন্মদিনৰ শুভেচ্ছা জনাওঁ বুলি গোটেইকেইটা এনেইতো লগ নহয়ে বেলেগ বেলেগ ঠাইত গোটেইকেইটা আছোঁ সেইকাৰণে ভিডিঅ' কলত সম্পূৰ্ণ লাগি গ'লোঁ আমাৰ ভাইটি যে কিমান ফুচুৰি দেখিছেনে সি যি টি কৰি আছে তাৰপাছতে আমি তাৰমানে প্ৰায় এঘণ্টা ওচৰা-ওচৰি সময় কথা পাতি পাৰ কৰিলোঁ ব্যস্ততাৰ মাজতো মানে কথা পাতি পাৰ কৰিলোঁ আৰু যিসকলে মোক শুভেচ্ছা জনালে তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ কাৰণ বহুতে মোৰ ফেচবুকৰ টাইমলাইনত আৰু কিছুমানে ষ্টেটাছ লগাই কিছুমানে নিজৰ হেৰি এটা আগবঢ়াই পিনি যিখিনি মোক মানে শুভেচ্ছা জনালে তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ ইয়াৰ জৰিয়তে মানে ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকলৈ ধন্যবাদ জনালোঁ আৰু আপোনালোককো মানে এই ভিডিঅ'টোৰ জৰিয়তে মানে মোৰ এই স্মৃতিখিনি সাঁচি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ আৰু নহয় জানো আৰু মোৰ স্মৃতি হ'ব আৰু এইয়া চাওক এয়া আমাৰ বৰ্তাৰ ল'ৰাটোৱে দিছিলে আচলতে আৰু এইখিনি বাৰু হৈ থাকিব জন্মদিনো হৈ থাকিব কামো হৈ থাকিব এইখিনি দেখিছেনে কাম পূৰা চলি আছে আৰু ৰাতিপুৱা 6:30 বজাৰ পৰা আৰম্ভ দেই মেচিনৰ কাম তাৰপাছত আজি আমাৰ উঠাটো আনকালত থাকি মানে আজি সোনকাল যিহেতুকে যেতিয়া বাহিৰত কাম কৰি থাকে তেতিয়া ভিতৰতো শুই থাকিব নাই তাতে চাহৰ তামোলৰ খোৱা বোৱা যা যোগাৰ কৰিবলৈতো আছেই আজি বহুতখিনি কাম চলিব এতিয়া খোৱা বোৱা দিয়া নাই কামখিনি কৰিছে ৰাতিপুৱা শুই উঠি আহিছোঁ আৰু এইখিনি কাম এতিয়া আৰম্ভ হৈছে তেনেকৈ দিনটো পাৰ হ'ব আৰু আপোনালোকক দেখুৱাই থাকিম জ্যোতিষ্ম পৰীক্ষা আজি শেষৰ দুদিন আহি পাই গ'লি আমাৰ এইপিনে এজনে ভাত খাইছে এয়া লুইত আঁতৰি দিলে না বনালে নে তই কৈ আছ লুহিত চাওঁ এইয়া ই আকৌ আঁতৰি দিছে আমাৰ আগফালে পূৰা কাম চলি আছে মই ভিতৰত লাগিছোঁ ৰন্ধা বঢ়াত এইপিনে আলু ভাত খাইছে মই এইপিনে ৰান্ধি আছোঁ দি লাইট এইটো দি দেখোন এতিয়া আমি দুজনী লাগি আছোঁ আৰু ৰুটি বনোৱা দেখিছেনে বাহিৰত আছে একেলগতে 9জনমান আছে নেকি বাহিৰত তাৰপিছত আমি দুজনী ইয়াত আৰু ৰান্ধনি লাগি আছোঁ আনফালে শুনটি লাগি আছে শুনটি পৰীক্ষা মইনা গ'ল পৰীক্ষা দিবলৈ এতিয়া ঘুগুনি বনাইছোঁ আৰু খোৱা বোৱা আমাৰ হৈ গ'ল হোৱাৰ পিছত এতিয়া আমাৰ বাচনে যোনে মই ধুবলৈ পৰা যোনে কিমান গাল বাচন লালি আছে বাচনে ভুৰি গোটেইগাল মানে 10টা মানুহ বাহিৰেও আমি ঘৰত যোনে মই আমি তেনেকৈ তাৰপিছত আশা বাইদেউ আহিলে আশা বাইদেউ খালে লগতে খাই বৈ এতিয়া বাচন ধোৱা মেলাত লাগি আছোঁ পিছতো পিছ কথা বাৰু কিমান সময় লাগে নাজানো আৰু মাৰি হৈছে মই দেখাম দেই গোটেই চোতালৰ আগখন ভৰি আছে তাৰপিছত এতিয়া ইয়াত ইমানখিনি আছেগৈ আৰু এয়া ডাঙৰি আছেগৈ আগফালবোৰ হৈ গ'ল আমাৰ এতিয়া মৰণা মাৰি খেৰ আধা পাই গ'লহি আৰু আমাৰ
এয়া মইনা খুব কাম কৰিছে পুৰা 6.5 ঘণ্টাৰ অন্তত মানে 6.5 ঘণ্টা পুৰা লাগিছে দেই তাৰপিছতে এতিয়া ভাত দি আছোঁ এতিয়া কেমেৰামেন আকৌ আমাৰ শুন্তি পৰীক্ষা দি কৰি আহি পাই গ'লি এইফালেও দিছোঁ ভাত খাবলৈ আৰু এইফালেও দিছোঁ দুইফালে দিব লগা হৈছে মানুহ যিহেতু বেছিকৈ আছে দিছোঁ আজি খাবলৈ তাৰপিছতে এয়া আহিলে চাওক খোৱা বোৱা আজি পিছে মাংস চাংস নাই দিয়া দেই তেওঁলোকে যিহেতু খোৱাত ভাত নাখাওঁ বুলি কৈছিলে তাৰপিছতে টপককৈ যিহেতু সময় বেছি হৈ গ'ল সিদ্ধান্তটো লোৱা হ'ল সেইকাৰণে মানে যেনেকৈ হৈছে তেনেকৈ শুভ আবেলি জনালোঁ দেই এতিয়া মানে মৰণা মাৰি কৰি এতিয়া গৈছে মেচিনত আৰু ভাত পানী খুৱাই বুৱাই পঠিয়ালোঁ এতিয়া আমি ভাত খাবলৈ লৈছোঁ এয়া জোন আৰু মোৰ এইপিনে আমাৰ এখেতে ভাত খাইছে আৰু এইফালে আমাৰ জোন আজি বহুত কষ্ট কৰি দিছে তাৰপাছতে আৰু এতিয়া মই আপোনালোকক দেখাম এয়া মা আহি ওলাইছেহি এয়া চাওক মা জীয়েকৰ জন্মদিন আজি পোহৰ 2 তাৰিখে মা আহি ওলাইছেহি এইপিনে আমাৰ আহিছে ভাইটি তাৰপিছত মায়ে মোলৈ কি লৈ আনিছে দেই এয়া চাওক বাৰ্থডে গিফ্ট এয়া ঘৰত কেক নিজে বনাই নাকাটিলোঁ আৰু মায়ে লৈ আনিছে কেক এয়া মিঠাই অঁ জেলপি লৈ আনিছেনে আৰু এইযোৰ গিফ্ট আনিছে দেই কাপোৰ এযোৰ দিছে মায়ে জন্মদিন বুলি চুমু নাহিলা অঁ সেইটোৱে কথা চুমনই নাহিলে দেই ভালে হ'ল দে বাৰু মাক পঠিয়াই দিলি সেইটোৱে ভাল লাগিলে বাৰু অঁ আৰু কথা তাৰমানে কি হ'ল মৰণা মৰা গোটেই খুৱাই বুৱাই ভিডিঅ' কৰিবলৈ মানে একেবাৰে ধৈৰ্য হ'ল আৰু বাজোবাকে যিহেতু 10জন মানুহ একেলগতে ভাত পানী খুৱাই আমাৰ ঘৰৰ মানুহখিনি সকলোকে খুৱাই আজৰি হৈ বাচন চাচন ধুই আৰু এতিয়া ওলালহি আমাৰ মাহঁতে মোলৈ লৈ আহিছে জানেনে একেবাৰে গিফ্টে চিফ্টে কেক চেক চব লৈ আনিছে আহি পাইছে আমি ভাত খুৱাই নাছিলোঁ এতিয়া মাহঁত আহি পালেহি জোনক আকৌ জোনে কৈছিলে কি মই এয়া কাম কৰি আৰু যামগৈ আৰু এতিয়া আকৌ আমি 2 দিনত লাগি আছোঁ কিহত চাপ পুৰি বনোৱা এতিয়া মাহঁতলৈ বনাই আছোঁ পুৰি মা জন্মদিনৰ দিনাখন যে আহি ওলাইছেহি মানে মোৰ হ'ল অসমীয়া পোহৰ 2 তাৰিখে জন্ম আৰু ইংৰাজী 17 ডিচেম্বৰত জন্ম এতিয়া কালিও পালন কৰিছোঁ আজিও পালন কৰিছোঁ আৰু দেই চবেই নিজৰ নিজৰ বস্তু লৈ আনিছে আৰু যোনে জন্মদিন বুলি আজি মোক বহুত সহায় কৰি দিছে দেই মই যাবই প্ৰেজেণ্ট অনাই নাই দেই প্ৰেজেণ্টৰ কথা নহয় আচলতে তাই যিমানখিনি কৈ দিছে ৰাতিপুৱাৰ পৰা সেইখিনি আচলতে কি হ'ব প্ৰেজেণ্টত থাকি বহুত ওপৰত কোনে ইমান দিনটো দিব পাৰিব হয় নহয় ৰাতিপুৱা সেই 8:30 পৰা আৰু এতিয়ালৈকে নন ষ্টপ কাম কৰিয়ে আছোঁ আৰু এতিয়া পুৰি বনাই মাহঁতক চাহ দি লওঁ তাৰপিছত মাহঁতে যিহেতু লৈ আনিছে মিঠাই মোলৈ একেবাৰে কাপোৰ এযোৰ লৈ আনিছে দেই অঁ কাপোৰযোৰ মেইন কথা নহয় আচলতে মা যে আজি ওলাইছে সেইটো কাৰণে বেছিকৈ ভাল লাগিছে আৰু এতিয়া আমাৰ জোনক কৈছোঁ মই বোলো এতিয়া আৰু 2গৰাকীমান মানুহ মাতোঁ নেকি সুধিছোঁ চাহ খাবলৈ যোনে কৈছে বুজিছ মোক বোলে আজি ৰাখিয়ে লৈ বোলে মানুহ বোলে তেনেকৈ পাৰ কৰি আছোঁ আৰু এতিয়া সময়খিনি বাৰু ভালকৈ পাৰ হ'ল ৰাতিপুৱাৰ পৰা দিনটো কষ্ট গ'ল যদিও এতিয়া কষ্টখিনি সাম কাটিছেগৈ আৰু গধূলিয়ে হ'ব তাইক কৈছোঁ মই ৰাতি ভাত সাজ খাই তই যাবিগৈ আৰু বোলো ভাতো আজি ইমানগাল বনালোঁ 1 কুকাৰ ভাত আছেগৈ সেইটোলে আমাৰ শুন্তি দেউতাকে সুধিছে শুন্তিয়ে কি কৈছে মই কৈছোঁ শুই আছে এইপিনে সি ফোন চাৰ্জাৰ পাৰ কৰি আছে দেই আজি আমাৰ সিহঁতৰ টেষ্ট শেষ হৈছে আৰু বৰ ভাল লাগিছে আমাৰ মইনাই আজি বহুত কষ্ট কৰিলে ডাঙৰি কঢ়িয়াই পৰীক্ষাৰ পৰা আহিয়ে এতিয়া কৈছে মোৰ গা বিষাইছে বোলে শুবলৈ গ'লেই যোনটা চাহটো বাক হ'ব মই কেক কাটিছোঁ দেই এইখন ডবল কটাৰীয়ে এইখন আকৌ এবাৰ দেখাই দিয়ক হে এইখন আকৌ এবাৰ দেখাই দিয়ক এইখন ডবল কটাৰী আমি সকলোৱে চাহ একাপ খাবলৈ লৈছোঁ দেই এতিয়া নবৌহঁতকো মাতি আনিলোঁ আৰু সকলোৱে একাপ চাহ এতিয়া খাওঁ জোন মোৰ সহযোগী আজি দিনটো কৰি দিছে তাইক খং উঠিলে আৰু এয়া